ধুবুৰীত ৰকিবুল হুছেইন জিকিছে গতিকে তেওঁলোকৰ উৎপাত বাঢ়িছে বুলি ভাবিছে তেতিয়াহ'লে তাক কেনেকৈ কণ্ট্ৰল কৰিব লাগে আমি জানো আৰু এটা কথা স্পষ্ট এতিয়াও তেওঁলোকে জানিব লাগিব এইখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ চলি আছে যোৱাকালি যিটো ঘটনা ঘটিলে আৰু ইয়াৰ খবৰ পোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে মই ইয়ালৈ আহিছোঁ আৰু ইয়াত আহি যিটো পৰিৱেশ দেখা গৈছে যে এই পৰিৱেশত আমাৰ খিলঞ্জীয়া মানুহ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলো যেন আজি ইয়াত সুৰক্ষিত নহয় সেইটো অনুভৱ কৰা হৈছে আৰু এটা কথা স্পষ্ট ভাষাৰে কৈ দিওঁ যে ইয়াত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ সদায় সুৰক্ষিত হৈ থাকিব ইয়াত কোনোবাই যদি আঙুলি দাঙি কথা ক'ব খোজে তাৰ ওপৰত আইনগতভাৱে যিমান কঠোৰ ব্যৱস্থা ল'ব লাগে লোৱা হ'ব ইয়াত কোনো চিন্তা কৰিব নালাগে নাই মই আজি ইয়ালৈ আহি আমাৰ যিসকল খিলঞ্জীয়া লোক আমাৰ লোক ইয়াতে বৰ্মন সম্প্ৰদায়ৰ বা আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ যিসকল লোকক কালি এই ধৰণে এটাক কৰা হৈছে তেওঁলোকক আক্ৰমণ কৰা হৈছে সেইসকলক মই নিশ্চিত সুৰক্ষাৰ নিশ্চিত দিছোঁ ইয়াত চিন্তা কৰিব লগা নাই আৰু যিসকলে বাহিৰৰ পৰা অহা এই বাংলাদেশী মূলৰ অনুপ্ৰৱেশকাৰীসকলে আমাৰ খিলঞ্জীয়া মানুহক এনেকৈ আক্ৰমণ কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ আৰু এটা কথা স্পষ্ট এতিয়াও তেওঁলোকে জানিব লাগিব এইখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ চলি আছে যদি ভাবিছে যে ধুবুৰীত ৰকিবুল হুছেইন জিকিছে গতিকে তেওঁলোকৰ উৎপাত বাঢ়িছে বুলি ভাবিছে তেতিয়াহ'লে তাক কেনেকৈ কণ্ট্ৰল কৰিব লাগে আমি জানো ধুবুৰীত ৰকিবুল হুছেইন জিকাৰ লগে লগে যদি এই বাংলাদেশী মূলৰ মানুহবিলাকে এনেকৈ আগবাঢ়ি আহি আমাৰ মানুহক কোচ ৰাজবংশী মানুহক এই কমতাপুৰত আহি কোচ ৰাজবংশী মানুহক এই বড়োলেণ্ডত আহি বড়ো মানুহক যদি আক্ৰমণ কৰিব খোজে তাৰ কিন্তু যোগ্য প্ৰত্যুত্তৰ পাব ইয়াত চিন্তা কৰিব লগা নাই ইয়াত একেবাৰে আপোনালোকে একেবাৰে নিশ্চিত থাকক যে ৰকিবুল হুছেইন জিকিছে সেই বুলি ইমান সাহস তেওঁলোকৰ নচলিব ইয়াত আমাৰ ৰাজবংশী মানুহ আমাৰ বড়ো মানুহ আমাৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব থাকিব আৰু ইয়াত যদি কোনোবাই আঙুলি টুৱাব খোজে আমি আইনগতভাৱে যিমান কঠোৰ ব্যৱস্থা ল'ব লাগে ল'ম আজি মই ইয়াতে SP ডাঙৰীয়াক নিৰ্দেশ দিছোঁ যে ইমিডিয়েটলি কেইজনমান ধৰিছে আৰু যিকেইজন এতিয়াও ধৰিব পৰা নাই যাক ভিডিঅ' আমাৰ ওচৰত আছে সেই গোটেই মানুহক আজি ৰাতিৰ ভিতৰতে 24 ঘণ্টাৰ ভিতৰতে এৰেষ্ট কৰিব লাগিব আৰু আইনগতভাৱে যিমান কঠোৰ ব্যৱস্থা ল'ব লাগে আমি কঠোৰ ব্যৱস্থা ল'ম আৰু ইয়াৰ যিসকল খিলঞ্জীয়া মানুহ আছে তেওঁলোকে নিশ্চিত থাকক আৰক্ষী প্ৰশাসনে সম্পূৰ্ণ সুৰক্ষা দিব ইয়াত আৰক্ষী প্ৰশাসনৰ ডিউটি লাগে যি ব্যৱস্থা লাগে সেই ব্যৱস্থা থাকিব আৰু ইয়াত আমাৰ খিলঞ্জীয়া মানুহে য'ত যেনেকৈ খেতি কৰি আছে যি কৰি আছে তাত কোনো অসুবিধা নহয় সকলোৱে সুন্দৰভাৱে কৰিব আৰু ইয়াৰ সুৰক্ষা দিয়াৰ দায়িত্বটো আমাৰ আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত